কি যে হ'ব ধৰিছে এইকেইদিন ইমান গৰম আৰু আগফালে থকা ফুলবোৰৰ অৱস্থাবোৰ দেখিছেনে চাওকচোন গোটেইবোৰ মৰি মৰি গৈছে মোৰ আকৌ ফুলবোৰ মৰি গ'লে বৰ দুখ লাগে কাৰণ মই ফুলবোৰৰ বৰ যত্ন লওঁ আৰু যিহেতু গৰম বহুত বেছি পৰিছে ক'বলৈ আৰু কি কম নহয় জানো আপোনালোকে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে মই বৰ্তমান ঠিকে আছোঁ আৰু আজি যিহেতু জন্মাষ্টমী কৃষ্ণৰ জন্ম যিহেতু আমাৰ ইয়াত আচলতে সংঘৰ নিয়মতে যিহেতু জন্মাষ্টমীবোৰ পাতে আৰু মৃত্যুবাৰ্ষিকীবোৰ নাপাতে আজি যিহেতুকে মই সৰুৰে পৰা মাহঁতৰ তাতো দেখি আছোঁ ৰাতিয়ে পাতে কৃষ্ণ জন্মাষ্টমী যিহেতুকে আমাৰ ইয়াতো প্ৰত্যেক বছৰ ৰাতিয়ে পাতে আৰু ময়ো ওলাইছোঁ নামঘৰলৈ যাবলৈ আমাৰ ইয়াতো কেনেধৰণে পাতে কিনো উদযাপন কৰে আপোনাক সকলো দেখাব বিচাৰিম আৰু এইফালে আমাৰ টুকুৰ পৰা ফ্ৰিজত থোৱা আইচ পানী বটল লৈ গৈছে টুকুৰ বোলে বেছি গৰম উঠিছে তো মই গৈ মেলি লৈ আপোনালোকক দেখাম বাৰু ভিডিঅ'টো স্কিপ নকৰিব শেষৰলৈকে চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চাই তেনেহ'লে ফ'ল' কৰি দিব মই বিশেষ দেৰি নকৰোঁ তেনেহ'লে আহক মোৰ লগত আপোনালোকে আৰু নামঘৰটো যিহেতু আগফালে আছে আমাৰ ঘৰৰ আৰু ইয়াত দেখিছেনে বন্তি প্ৰজ্বলন হৈ গ'ল আমাৰ জন্মাষ্টমীৰ দিনাখন নামঘৰটো চাৰিওফাকে চাকি জ্বলাই খুব ভাল লাগে পোহৰ আৰু মই যিহেতু পাওঁতে চাকিবোৰ অলপ নুমালে আৰু এইফালে আহি পেলাই চাহৰ যোগাৰ কাৰণে লাগিলোঁ আইসকলক আৰু ভকতক এনেকৈ যদি যোগাৰ ধৰিব পাৰোঁ খুব ভাল লাগে নহয় জানো ভকত শুশ্ৰূষা কৰিবলৈ পালে এই আইসকলক দেখিছেনে বাৰু সকলোৱে একত্ৰিত হৈ এনেকৈ কাম কাজ কৰিছে খুব ভাল লাগে এনেকৈ মিলা প্ৰীতিৰে কামবোৰ কৰিলে নহয় জানো এইফালে খুৰাহঁত দাদাহঁত ভাইটিহঁত সকলোৱে মিলি এনেবোৰ কাম কৰিছে আৰু মোক কৈ আছে বাৰে বাৰে আমাৰ হিমাদ্ৰী নাই হোৱা নি বোলে আজি ভিডিঅ' কৰা নাই আচলতে মোৰ ইমান গৰম পৰিছে ভিডিঅ' কৰিবলৈ পাহৰিছিলোঁ আৰু টুকুও দেখিছেনে বাৰু ল'ৰা ছোৱালী লৈ গ'লে নামঘৰত কিমান উৎপাত কৰে আৰু লগ পালে যিহেতুকে ইহঁতৰ উৎপাতবোৰ অলপ বেছিয়ে হয় আৰু চাওকচোন এটা ভাল লগা পৰিৱেশ নহয়নে বাৰু এইবোৰে হৈছে স্মৃতি থাকি যাব আৰু এইফালে নাম হৈছে আপোনালোকে অলপ শুনকচোন কেনেকুৱা হৈছে নাম ভঙাৰ পিছত এইফালে অকণমানিকেইটাক খাবলৈ দিলোঁ যিহেতুকে এইবাৰ আমাৰ নামঘৰৰ লুচি পুৰি যোগান ধৰা হৈছিলে অকণমানিকেইটা খোৱাৰ পিছত এইফালে ককাহঁতক অৰ্থাৎ ভকতসকলক আৰু আইসকলক এনেদৰে ধুনীয়াকৈ পৰিপাটিকৈ খাবলৈ দিয়া হৈছে এইবাৰ কিন্তু নামঘৰত এটা বহুত ভাল পদক্ষেপ ল'লে যিহেতুকে কলপাত আৰু এইফালে ৱাটাৰ বটল এই দুটা বস্তু কিন্তু বহুত ভাল কাম কৰিলে মোৰ খুব ভাল লাগিলে কামবোৰ আৰু কিন্তু নামঘৰত এনেদৰে থাকিবলৈ মানুহৰ ভাগ্য লাগিব নহয় যেন উপস্থিত থাকিবলৈ পাবলৈ মোৰ কিন্তু এবাৰ ভাগ্য ফুলিলে বাৰু এনেকৈ নামঘৰত উপস্থিত থাকিবলৈ পালে মোৰ খুব ভাল লাগে আৰু শেষত কিন্তু সকলোৰে লগত ফটো উঠিলোঁ দুকপিমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে এনেদৰে মৰম দি থৈ যাব আজিলৈ আহিলোঁ তেনেহ'লে মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ বাই বাই